নমস্কাৰ, স্বাগতম জনাইছোঁ মিক্সাপ জিকে এটা নতুন ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'টোৰ থ্ৰুৱেদি দেখাইছোঁ আপোনালোকক আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যি প্ৰথম কাউন্সিলিং হৈ আছিল, ফাৰ্ষ্ট কাউন্সিলিঙৰ ফুটেজ হয়, সেইটো ভিডিঅ' হয়। আপোনালোকে চাব পাৰিব কেনেকৈ ছিটবোৰ লোৱা হয়, কোনখন কলেজত ছিট পোৱা হয়, তেনেকৈ গোটেই ভিডিঅ'টোত দেখাইছোঁ আমি অলপ হ'লেও। আৰু ইয়াৰ নেক্সট ভিডিঅ'ত আমি কোনখন কলেজত কিমান ছিট আছে সেই আপডেটখিনি দিবলৈ চেষ্টা কৰিম। চাই থাকিব আমাৰ চেনেল মিক্সাপ জিকে। ABC আইডিটো আপোনালোকৰ চেক কৰিব, তেওঁলোকে ঠিকেই ভৰাইছিলে নাই। বহুত আমি দেখিছোঁ কিছুমানৰ ভৰোৱা নাই। আৰু ABC আইডি ইজ দ্য ৰেছপনচিবিলিটি অফ দ্য কেণ্ডিডেট। কাৰণ আমাৰ গোটেই বস্তুখিনি আমাৰ একাডেমিক মেনেজমেণ্ট ছিষ্টেম এটা অনলাইন ছিষ্টেম আছে, য'ত আমাৰ হয় ইভালুৱেশ্যন, গ্ৰেডিং, পৰীক্ষাৰ ৰিজাল্ট দিয়া, গোটেইখিনি আমাৰ অনলাইন হয়। আৰু এজ পাৰ গভৰ্ণমেণ্ট ডাইৰেকশ্যন আমি আমাৰ ৰিজাল্টবিলাক ডিজি লকাৰত দিব লাগে। আৰু ডিজি লকাৰৰ লগত ABC লগত কানেকশ্যন থাকে। গতিকে ABC আইডি যদি ভুল হয় তেতিয়াহ'লে ৰিজাল্ট নোলাব, আৰু সেইটো আমি কৰিব পৰা অৱস্থাত নাই। 4 বছৰ পঢ়াৰ পিছতো ডিগ্ৰী নাপাব পাৰে, কাৰণ ABC আইডিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ডাইৰেক্টিভছ। ABC আইডি কনফাৰ্ম হ'বই লাগিব, ভেৰিফাই কৰিব লাগিব। আমি ইয়াত ভেৰিফাই এইগতিকে কৰিছোঁ। কিছুমানে ABC আইডি ভৰোৱাই নাই। নভৰালে আমি তেওঁলোকৰ এপ্লিকেশ্যনখন একচেপ্ট নকৰোঁ। এতিয়া বহুত কেণ্ডিডেটে কি কৰিছে, ABC আইডি 00000 13টা 0 ভৰাই দিছে। তেনেকুৱাও আছে। সেইটো কিন্তু তেওঁৰ ডিগ্ৰীটোও 0ই হ'ব। তেওঁ যিহেতু ABC 0 ভৰাইছে, তেওঁ ডিগ্ৰীও 0ই হ'ব, কাৰণ ডিগ্ৰীটো আমি কেতিয়াও দিব নোৱাৰিম। গতিকে জাষ্ট ৰিচেক ABC আইডিটো চেক কৰক, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আমি এডমিশ্যন দিলেও 4 বছৰ পঢ়াৰ পিছতো কিন্তু ডিগ্ৰীটো নাপাব, কাৰণ আমি ডিগ্ৰীটোৰ ৰিজাল্টটো দিব লাগিব ডিজি লকাৰ। ডিজি লকাৰ একচেপ্ট নকৰিব, কাৰণ ABCটো নাই। আৰু ABC ইজ দ্য ৰেছপনচিবিলিটি অফ দ্য কেণ্ডিডেট। আমাৰ ৰেছপনচিবিলিটি নহয়। আমি তেওঁ যিটো দিছে আমি সেইটো একচেপ্ট কৰিম। Cái măng bảy măng miếng ạ. Guling dah betul, nak kau